নমস্কাৰ আপোনালোক সকলোকে মই আজি বিশ্ব পৰিৱেশ দিৱস সেই উপলক্ষে মই আপোনালোকক দুটা কথা ক'ব বিচাৰিছোঁ। এইবাৰৰ যিটো শ্লোগান সেইটো হৈছে প্লাষ্টিক আৱৰ্জনা ৰোধ। আমি প্লাষ্টিকৰ ব্যৱহাৰ কৰি যাতে আমাৰ পৰিৱেশ বিনষ্ট নকৰোঁ তাৰ কাৰণে আমি সচেতন হোৱা উচিত। আমি নিজে নিজৰ পৰিৱেশ যাতে সুন্দৰকৈ ৰাখিব পাৰোঁ, আমি যাতে ভাল বাতাবৰণৰ সৃষ্টি কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমাৰ ঘৰতে আমি এখন বাগিচা তৈয়াৰ কৰা ভাল। আমি গছ পুলি ৰুব লাগে, আমি নিজেই নিজৰ শাক পাচলিখিনি ঘৰতে কৰিব লাগে। এনেধৰণৰ কাম কৰিলে নিশ্চয় আমাৰ পৰিৱেশ সুন্দৰ হ'ব। এই বিশ্ব পৰিৱেশ দিৱস 1972 চনৰ 26 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে আমি প্ৰতি বছৰে 5 জুনৰ তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি পালন কৰিম। সেই উদ্দেশ্যলৈ আজি সমগ্ৰ বিশ্বতে এই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। আমি সকলোৱে যাতে আমাৰ পৰিৱেশ আমি যাতে ঠিক কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে চেষ্টা লোৱা উচিত। আৰু আমি বিশেষকৈ এই বছৰ আমি প্লাষ্টিক নিৰ্মূল কৰিবই লাগিব। প্লাষ্টিক নিৰ্মূলেহে আমাৰ পৰিৱেশ সুস্থ কৰিব। প্লাষ্টিকে আমাৰ জীৱনলৈ ভয়াৱহ ৰূপ কঢ়িয়াই আনিব। সেয়েহে আমি সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে যাতে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰে। আজি আমি বজাৰ সমাৰ কৰিবলৈ যাওঁতে সদায় আমি দেখোঁ, আজিও দেখিছোঁ আমি প্লাষ্টিকৰ ব্যৱহাৰ কৰিছে। দোকানীয়ে প্লাষ্টিকত ভৰাই পেলাই সামগ্ৰী তুলি দিছে, আমি বিনা দ্বিধাই লৈ আহিছোঁ। এইটো যাতে বন্ধ হয় তাৰ কাৰণে মই আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ। আৰু লগতে আমি কেনেদৰে পৰিৱেশ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। ঘৰতে আমি গছ গছনি ৰুইছোঁ, কঁঠাল ৰুইছোঁ, আম ৰুইছোঁ, পাচলি খেতি কৰিছোঁ, নেমু গছ লগাইছোঁ। এনেধৰণে আপোনালোকেও যাতে ঘৰতে কিবা এটা লগাই পেলাই আৰু প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰে তাৰ কাৰণে আপোনালোকক মই বিশেষভাৱে কৰজোৰে অনুৰোধ জনাইছোঁ। বিশ্ব পৰিৱেশ দিৱস, গতিকে আজি এই বিশ্ব পৰিৱেশ দিৱসতে আপোনালোক আটাইলৈকে শুভেচ্ছা জনাইছোঁ। বিশ্ব পৰিৱেশ দিৱসতেই আপোনালোকে আটাই জানে যে আমি আমাৰ পৰিৱেশটো বা আমাৰ চাৰিওফালৰ পৰিৱেশটো সুস্থ কৰি ৰাখিব লাগে। আৰু তাৰে কাৰণে আমি গছ পুলি ৰোপণ কৰাটো বা গছ পুলি সংৰক্ষণ কৰাটো বিৰাট প্ৰয়োজনীয়। গতিকে সেই কামটোকে আমি আগবঢ়াই নিবৰ কাৰণে মই ব্যক্তিগতভাৱেও এনেকৈ গছপুলি, বিভিন্ন জাতৰ গছপুলি মোৰ যিখিনি অন্ততঃ কম পৰিসৰত মাটি যিখিনি আছে সেইখিনিতে গছপুলিখিনি ৰোপণ কৰিছোঁ। এই গছপুলিখিনিকে নিশ্চয় পৰিৱেশ সংৰক্ষণতো বহুতখিনি অৰিহণা যোগাব। আপোনালোকেও সেইদৰে আপোনালোকৰ যিখিনি ঠাই আছে কমেই হওক সেই ঠাইখিনিতে আপোনালোকে এনেকৈ যিমানখিনি পাৰে গছপুলি ৰোপণ কৰক। তাৰ পৰা আপোনালোকে গছৰ পৰা ছাঁ পাব, গছৰ পৰা অক্সিজেনো পাব, পৰিৱেশটো সংৰক্ষণ হ'ব, এটা ধুনীয়া পৰিৱেশ পাব। আৰু তেতিয়া আপোনালোকৰ মনো ভাল লাগিব এনেকুৱা পৰিৱেশত আপোনালোকে থাকিলে। আৰু আজিকালি আপুনি যিমান চহৰত থাকক বা য'তেই নাথাকক কিয়, গছপুলি অবিহনে বা গছৰ ছাঁ অবিহনে আপোনাৰ কোনোপধ্যে কোনো কাম নহ'ব বা কোনোপধ্যে আমি যিখিনি পাবলগীয়া অক্সিজেন বা যিটো পৰিৱেশ পাব লাগে আমি সেই পৰিৱেশটো নাপাম। গতিকে আপোনালোকে আহক, আমি সকলোৱে এনেদৰে নিজৰ ঠাইখিনিতে যিমানখিনি পাৰি গছপুলি ৰোপণ কৰি আমাৰ পৰিৱেশটো সংৰক্ষণ কৰোঁ। তাৰোপৰি এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল শ্লোগান এটা হৈছে প্লাষ্টিকৰ বস্তু আমি ব্যৱহাৰ কৰিব নালাগে। গতিকে আমি আটাই সেই কথাটো মনোযোগ দিব লাগে। প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰিলে আৱৰ্জনা বৃদ্ধি পায় বা আমাৰ পৰিৱেশটো দূষিত হৈ পৰে। গতিকে আহক আমি আটাই প্লাষ্টিকৰ বস্তু বৰ্জন কৰোঁ আহক এই সময়তে। আটাইলৈকে মই পুনৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।